নারায়ণ দৈবকী নন্দন তোমাৰ চৰণে কৰোঁ হয় সহস্ৰ প্ৰণাম। জন্ম ৰহস্য মূৰতিকে কৌটিল দয়া দৃষ্টি কৰি প্ৰতিপাল কৰিলে মোক হৌ মিথিলাৰ জনক ৰাজনে হয় খবৰ সপোন মচি হা 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 হা। আমাৰ এটি মানে আমাৰ ভাওনাৰ সংকল্প লৈ পেলাই দুষাৰিমান ক'ম বুলিছোঁ। একচুৱেলি মোৰ ঘৰ এৰাপথাৰত আৰু যিডোখৰ ২ নং বৰপথাৰ বুলি কয়, বৰপথাৰত তাতে নবীন বৰুৱা বুলি এজন যথেষ্ট বয়সস্থ মানুহ আৰু তেখেত এখন দোকান দি আছিলে। তেখেত যেতিয়া মৃত্যু হ'ল, মৃত্যু হোৱাৰ পাছত তেখেতৰ সোঁৱৰণিৰ কাৰণে আমি ৰাইজে এটা চিন্তা কৰিলোঁ। চিন্তা কৰি তাতে আমি এখন ভাওনা পাতিছিলোঁ। ভাওনাখন সঁচাকৈ খুব ভালেই হৈছিলে আৰু তেখেত এজন বৰ ভাল মানুহ আছিলে। এৰাপথাৰ হওক, বৰপথাৰ হওক আৰু ডেকা হওক, বুঢ়া হওক আৰু মহিলা হওক, সকলোৰে লগতে তেওঁ খুব মিলা প্ৰীতি আছিলে। সেই নবীন বৰুৱাক সকলোৱে ভালো পাইছিলে আৰু সন্মান কৰিছিলে। বয়সতো যথেষ্ট বয়সীয়াল মানুহ হৈছিলে, মোক কিন্তু খুব ভাল পাইছিলে। কাৰণ তেখেতৰ আগতে ঘৰটো নামনিত বুলি আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ফালে আছিলে। মোৰ ঘৰটো সেই নামনিত আৰু মোৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ফালে আছিলে। আমি দুই একেফালৰ মানুহ যে, গতিকে মৰম চেনেহটো অলপ বেলেগ হয়। কিন্তু তেখেতৰ সোঁৱৰণিৰ কাৰণে যিখন ভাওনা পতা হৈছিলে, ভাওনাখনৰ নাম হৈছিলে নৰকাসুৰ স্বৰ্গবিজয় পাৰিজাত হৰণ ঘটকাসুৰ বধ। কাৰণ নৰকাসুৰ কেনেকৈ স্বৰ্গবিজয় কৰিলে, পাৰিজাত কেনেকৈ হৰণ কৰিলে, কোনে হৰণ কৰিলে আৰু ঘটকাসুৰক কোনে বধ কৰিলে আৰু নৰকাসুৰ কোন হৈছিলে, সেইখিনি বৰ ধুনীয়া কাহিনী। সেই কাহিনীখিনি লৈ পেলাই আমি তেখেতৰ সোঁৱৰণিৰ কাৰণে আমি এখন পাতিবলগীয়া হ'ল। ভাল লাগিলে। মই তাত নৰকাসুৰ বধখন মই গাইছিলোঁ। তাত পাৰ্টবিলাক এনেকুৱা আছিলে, মই এনেই অকণমান মানে গুণগুণাই দিছোঁ বাৰু দেই। অভিশপ্ত জনম মই কৰিলোঁ ধাৰণ, হীন কুলবদ্ধ পুত্ৰ বুলি উপহাস কৰিছিলে মোকে মানৱ সমাজে। জন্ম 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 ৰহস্য মূৰতিকে কৌটিল দয়া দৃষ্টি কৰি প্ৰতিপাল কৰিলে মোক হৌ মিথিলাৰ জনক ৰাজনে হয় খবৰ সপোন মচি সন্মুখত দেখা দিলে এক মোৰ জটিল সমস্যা। সেয়েহে মিথিলাৰ জনক ৰজাই ভয় আৰু সন্দেহৰ ৰাজহাত লৈ ৰাজ্যৰ পৰা দিছিলে বিদায়। কিন্তু উদ্দেশ্যবিহীন আজি মই এতিয়া বৈদ্য সন্তান। সেইজনকৰ কাৰণে আজি নৰকাসুৰে কি কৰিব পাৰে। সাৱধান সাৱধান হেৰে মূৰ্খ, হা 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 হা। সেই হেতুকে আজি মোৰ পিতৃদেৱ বিষ্ণু বুলি জানি আজি মই তেওঁক দেখা পোৱা নাই। তেওঁক আৰাধনা কৰি চাওঁ, যদি তেওঁক দেখা পাওঁ সকলো সুধি চাম এই নৰকাসুৰ জন্মৰ বৃত্তান্ত। যদি সেইখিনি যদি নকয় বিষ্ণুকো নেৰিম সুৰাই মই। সাৱধান বিষ্ণু, হা 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 হা। তেন্তে পহিলা মই তেখেতক স্মৰণ কৰি লওঁ, যদি অবাধ্য হয় তেতিয়াহে কৰিম সংগ্ৰাম। ইয়াতে প্ৰাৰ্থনা ভাগি বাৰু গাই দিওঁ। নমো নমো নাৰায়ণ দৈবকী নন্দন
চৰণে কৰোঁ হয় সহস্ৰ প্ৰণাম দিয়া দেখা পিতৃদেৱ হয় মাতিছোঁ কাত নিজৰ পুত্ৰ বুলি তুমি হয় দেখা দিয়া মোক কিন্তু ভাওনা শেষ হ'ল সঁচাকৈ ইমান ভাল লাগিলে আজি আমাৰ এৰাপথাৰ বৰপথাৰ দুয়োখন গাঁৱৰ জ্যেষ্ঠ আজি শ্ৰীযুত নবীন বৰাদেৱৰ তেখেত মৃত্যু হ'ল যদিও এতিয়াও তেখেতৰ নামবিলাক স্মৰণীয় হৈ জিলিকি আছে ভাল লাগে স্নেহ লাগে তেওঁ সকলোতে উন্নত আছিলে শাস্ত্ৰ ভাগৱতত হওক নামে গুণে বিহুৱে চিহুৱে সকলোতে তেওঁ উন্নত আছিলে গতিকে সেইজন এজন জ্যেষ্ঠ লোকক আমি কেনেকৈ পাহৰিম তেখেতৰ স্মৰণীত ভাল লাগিলে ভাওনাখন বৰ স্পষ্ট হিচাপে হ'ল আৰু ইমানখিনিকে মই তেখেতৰ চৰিত্ৰটো কৈছোঁ বাৰু আৰু তেখেতৰ কিন্তু নিজৰ পুত্ৰসকল আছে আৰু তেওঁলোকৰ নাতি পুতিসকলো আছে আজি তেওঁলোকৰ নাতিয়েকহঁতেও আজি সেই দৌতিয়েকৰ কিছুমান স্মৃতি কিছুমান মানে তেওঁৰ দেউতাকহঁতে ক'ব নোৱাৰিলেও বেলেগক সুধি যদি কিবা যদি প্ৰকাশ কৰে আৰু ভাল লাগিব ইমানতে কৈ মই সামৰণি মাৰিছোঁ দেই।